এইফালে মই মানে একদম দেখিছেনে ওলাই মেলি ৰেডি হৈ আছোঁ মিদ্যাখন কেলে লৈ ৰহন তুমি তাৰপিছত মানে এফালে যাওঁ আৰু ক'লে যাওঁ মই নকওঁ আপোনালোকে চাই থাকক গম পাই যাব এইফালে যে মোনা চোনা লৈ লৈছোঁ আৰু এইফালে আমাৰ প্ৰভু দেখিছেনে একেবাৰে মিদ্যা চিদ্যা লৈ মেলি ওলাইছে আৰু যাবলৈ তাৰপিছত ময়ো যাওঁ আৰু ৰখা আকৌ আৰু ফাইনেলি পালোহি মোৰ পিছফালে কি আছে নিশ্চয় সকলোৱে দেখিছে এয়া ভালকৈ দেখুৱাই আছোঁ ৰ'ব চাপৰি হয় এখন তাৰপাছত ইয়াত পূৰা মানে এতিয়া বগৰী ছিজন পূৰা মানে একদম বগৰীয়ে আৰু এইখন নাই আৰু এইডোখৰত বগৰী আছে বহুত কিন্তু ইমান মানে পকা বগৰী নাই আৰু বেগ চেগ লৈ আচাৰ বনাবলৈ বুলি লৈ যাম তাৰপিছত সেইটো এটা অকণমান আগলৈ গৈছোঁ পকা বগৰী থকা চাইডে আমাৰ চাপৰিখন আপোনালোকক দেখুৱাম ধুনীয়াকৈ দেখুৱাম এইটো জাষ্ট ষ্টাৰ্টিং হয় একদম ভালকৈ দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে চাব খালি ভিডিঅ'টো স্কিপ নকৰিব অকণো ভিডিঅ' বনাওঁতে বুজিছেনে একদম মানে যেনি তেনি মানে একদম অকল বগৰী আৰু পৰি আছে মানে এভেইলেবল পূৰা একদম এইফালে এইফালে এখন সৰুকৈ সুতি এটা আছিলে শুকাই আছে বৰ্তমান তেতিয়া একদম আৰু ইয়াত দেখিছেনে কোনোবাই খানা মানে খানা খাইছিলে গোটেই জেগাবোৰ ইমান লেতেৰা কৰি থৈ গুচি গৈছে এনেকৈ কৰিব নাপায় নহয় খালে অকণমান চাফা চিকুণ কৰি ল'ব লাগে আৰু ইয়াত মানে খানা খাওঁ বুলি ক'লেও বহুত ধুনীয়া জেগা আপোনালোকে খানাও খাব পাৰে ধুনীয়াকৈ ত' অকণমান দেখুৱালোঁ আপোনালোকক এতিয়া মই অলপ নিজৰ বগৰী চগৰী বুটলি লওঁ ন সেইটো ভৰ্তি কৰি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আৰু এইফালে বগৰী এইকেইটা লৈ ল'লোঁ পাৰিলে হওঁ অকণমান আধা মোনা আছে ইয়াত দেখিবলৈ কম লাগিবও পাৰে দেই এই ভিডিঅ'ত কিন্তু আধা মোনা আছে আৰু এইফালে যাওঁগৈ আৰু বগৰী চগৰী ল'লোঁ দেখুৱালোঁ আপোনালোকক কিমান কি পাৰিলোঁ কি নাই আৰু এতিয়া যাওঁগৈ আৰু পূৰা ৰ'দে ধৰিছোঁ এতিয়া বাই বাই আৰু ইফালে আহোঁতেনে বজাৰ কৰি লৈ আহিছিলোঁ মেগী ডিম বিলাহী তাৰপাছত ইফালে আছে মোৰ একদম অল টাইম ফেভৰেট তিৰেমিৰে চ' এতিয়া মানে মেগী বনাম আৰু খাম তাৰ আগতে অকণমান ভাগৰে জোগৰে আহিছোঁ অকণমান চাহ খাই লওঁ বুলি চাহ অলপ বনাই লৈছোঁ হেল্ল' এভৰিৱান আৰু এইফালে দেখিছে একদম পূৰা ৰাতি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু মানে এতিয়া দিনততো সেয়া বগৰী চগৰী আনিলোঁ দেখিলেই আৰু এতিয়া মানে হঠাৎ নিমন্ত্ৰণ এটা ওলালে চ' যাওঁ সেই নিমন্ত্ৰণটো ৰক্ষা কৰোঁগৈ ক'লৈনো গৈছোঁ কি কথা সেইটো ভিডিঅ'টো আগলৈকে চাই থাকিলে গম পাব প্লিজ স্কিপ নকৰিব ভিডিঅ'টো আগলৈকে চাই যাওক আৰু এইফালে আমি মানে আহিলোঁ মামাহঁতৰ ঘৰলৈ এয়া সৰু মাহঁতৰ ঘৰ হয় আগতে মোৰ ইয়াৰ আগৰ যিটো ব্লগ তাত দেখিছে মামীহঁতক তাৰপাছত সেয়া আৰু মামীহঁতৰ ঘৰলৈ আহিলে চাই থাকক আমাৰ নবৌ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইজনী আমাৰ মামীটো মানে মোৰ ভাগৰ মা নোলায় এতিয়া সৰু মামীহঁতৰ ঘৰৰ পৰা যাওঁ আৰু এতিয়া ডাঙৰ মাহঁতৰ ঘৰলৈ যাওঁ আচলতে ডাঙৰ মাহঁতৰ ঘৰত আজি আমাক ভাতৰ নিমন্ত্ৰণ যে বুলি কৈছিলোঁ ভাতৰ নিমন্ত্ৰণ কৰিছে আজি ডাঙৰ মাহঁতৰ ঘৰলৈ আৰু তালৈকে যাওঁ সৰু মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু বিহু বুলি চাহ তাহ খালোঁ যাওঁগৈ বাই 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 এইফালে মামীয়ে মাংস ফ্ৰাই কৰি আছে ডাঙৰ কেৰাহী সেইকাৰণে মাংস গাইছ অকণমান কম লৈছে দেই ডাঙৰ কেৰাহী কম এইফালে আমাৰ মামী ডাঙৰ মামী সৰু মামীয়ে সেয়া নেদেখুৱালে আমাৰ ডাঙৰ মামী কোনো নহয় ভিডিঅ' বনাইছোঁ ব্লগ মজা মই ডাঙৰ মামী মাংস ভাজি আছোঁ ভাগি নাহিছে ভাত খাব বহুত দিনৰ মন আহিছে আজি বিহু বুলি কিনো খোৱা আমাৰ মাংস কাৰণে ভাত কেইটামানে খাবলৈ মাতিছে আৰু ডাঙৰ ভাগিন বোৱাৰী বুলি দেই আৰু এইফালে ইমান কামিলা ছোৱালী কাম কৰিছে দেখা যায় আকৌ মুখখন ফ্লাছ দি দিছোঁ ধুনীয়াকৈ বগাও লাগি চাম বেয়া নালাগিব বেছি বগাব লাগে
এজনৰ ডাঙৰ ভণ্টি দেখিছে ন বৰ ভাল আছে তাৰপিছত এইফালে এজনী সৰু ভণ্টি পঢ়ি আছে তাই মানে আলহী আৰু এতিয়া তাৰপাছত এইফালে তাই কামত বিজি আৰু দেখুৱাই আছোঁ আৰু ন হেল্ল' এভৰিৱান আৰু কালিহে মামাহঁতৰ ঘৰলৈ গ'লোঁ দেখিলে আপোনালোকে আৰু অহা ৰাতি অলপ দেৰিও হ'ল তাৰপাছত ভিডিঅ' তেনেকৈ বনাব নোৱাৰিলোঁ আজি আকৌ কণ্টিনিউ কৰি দিছোঁ ৰাতিপুৱাই তাৰপাছত মানে মই এতিয়া আজি ক'ম মানে যে ভিডিঅ'বোৰ মানে বনাই পিনি মই থওঁ এডিট কৰি পেলাই চব থৈ দিয়া হয় তেনেকৈ এতিয়া যোৱা ভিডিঅ'টো আপোনালোকক মই কৈছোঁ যে মই উৰুকাৰ পৰা ষ্টাৰ্ট কৰিছোঁ বুলি আৰু উৰুকাৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতুকে তো ভিডিঅ'টো এতিয়াহে দিছোঁ ধৰক গতিকেলৈ প্ৰব্লেম এটা আছে তাতে এডিট মই কৰি ধুনীয়াকৈ থৈ দিওঁ কিন্তু আমাৰ ইয়াত মানে ইমানেই নেটৱৰ্কৰ প্ৰব্লেম ইমানেই মানে প্ৰব্লেম মানে ভালকৈ আৰু আপলোড কৰিবই নোৱাৰি মানে আপলোড তেনেকৈ কৰিলে মানে মাজতে আকৌ ৰখি যায় পেণ্ডিং হৈ গুচি যায় এনেকৈ বহুত দিগদাৰ দিয়ে আৰু ইউটিউবত ভিডিঅ' মানে আপলোড কৰিবলৈ অকণমান টাইম লাগে আৰু কাৰণ ভিডিঅ'বোৰ ধৰক অলপতো দীঘলো থাকে আৰু টাইম লাগে নেট লাগে ন বহুত তাৰপাছত বহুত নেটৱৰ্কৰ প্ৰব্লেম কাৰণে দিব নোৱাৰোঁ মানে একদম আমাৰ ইয়াততো একেবাৰেই নাপায় মানে জিঅ' নেটৱৰ্ক অলপ পায় এয়াৰটেলৰ যে একেবাৰেই নাপায় আৰু মানে ইনষ্টাগ্ৰাম তাৰপাছত ফেচবুক তেনেকৈ কিবাকিবি এপ চলাবৰ কাৰণে হৈ যায় তাৰপাছত বাকী কিন্তু এনেকৈ ইউটিউবত ভিডিঅ' আপলোড কৰিবৰ কাৰণে মানে একদম নোৱাৰি একেবাৰে মানে বহুত প্ৰব্লেম আহি যায় সেইটো কাৰণে মানে অলপ ঘৰৰ পৰা ওলাই পিনে ৰাস্তালৈ যাব লাগে আৰু তাৰপাছত তেনেকৈ মই তেনেকৈ এডিট কৰি মেলি থওঁ আকৌ গোচলে আকৌ ওলাই গৈ মানে সি মানে আপলোড কৰি আহেগৈ চ' মানে ঘৰৰ পৰাই চব ৰেডি কৰি মেলি লৈ যায় বাকী তাত গৈ পিনি আৰু নেটটো অন কৰি তেনেকৈ আপলোড কৰে তেনেকৈ বহুত দিগদাৰ হয় সেইটো কাৰণে মোৰ এইখিনিতে কৈ দিওঁ আৰু এটা মানে মই শিৱসাগৰলৈ গৈছিলোঁ তো তাত মানে ব্লগ এটা মই বনাইছিলোঁ তাৰপিছত সেইটো এডিট কৰি মেলি থৈ দিয়া আছে কিন্তু আপলোড কৰিবলৈ সেই কৈছোঁ ন নেটৱৰ্কৰ ইমানেই প্ৰব্লেম বুলি সেইটো কাৰণে মানে দিবই নোৱাৰিলোঁ সেইটো আজিও তেনেকৈয়ে আছে আৰু সেইটো আপোনাৰ ছেপ্টেম্বৰ মাহৰ হয় ভিডিঅ'টো মই বাৰু কেতিয়াবাই দিম ভিডিঅ'টো আজি যে কৈ থৈছোঁ এতিয়া এইটো ভিডিঅ'টো আপোনালোকে পাব ইয়াৰ আগৰ ভিডিঅ'টো পালে ভোগালী বিহুৰ যিটো ভিডিঅ' সেইটোতো আপোনালোকে পালে আৰু এতিয়া এইটো ভিডিঅ' পাব তাৰপাছত মই নেক্সট সেই ভিডিঅ'টো দিম আগৰ ভিডিঅ'টো দিম আচলতে ব্লগটো ধুনীয়া হয় মানে মোৰ কাৰণে আৰু কৈছোঁ দেই আপোনালোকে চাই কেনেকুৱা পাই নাজানো কিন্তু একচুৱেলি ব্লগটো ধুনীয়া হয় তাত আপোনালোকে মোৰ কিছুমান ফেমিলি মেম্বাৰকো দেখা পাব তো মই এইটো ভিডিঅ'ৰ পাছতে সেইটো ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু বাকী ক'লোৱে আৰু ইমান মানে বেছি নেটৱৰ্কৰ প্ৰব্লেম হয় ইয়াত সেইটো কাৰণে মই একো ভালকৈ মানে আপলোডেই কৰিব নোৱাৰোঁ ভিডিঅ' মানে তেনেকৈ বহুত দিন যে দিয়া নাছিলোঁ যদি মানে নেটৱৰ্কৰ ইমান প্ৰব্লেম হয় ভিডিঅ'টো এডিট কৰি যদি আপুনি দিবলৈ নাপায় যদি ইমান প্ৰব্লেমে দেখা দিয়ে তো আপুনি ভিডিঅ' কৰিবলৈকো মন নোযোৱা হৈ যায় ন সেয়াই ভিডিঅ'টো মানে এতিয়া আজিৰ যিটো ভিডিঅ' সেইটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ